নমস্কাৰ বন্ধুসকল, ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ টপিকটোৰ ফালে যোৱাৰ আগত আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিম, যদি কোনোবা ফাৰ্ষ্ট টাইম এই চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত থকা বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় পাই থাকে। তো আহক বন্ধুসকল, আজিৰ টপিকটো ফালে যাওঁ। তো বন্ধুসকল, আজি টপিকটো আপোনালোকে থাম্বনেইলৰ ওপৰত দেখিছে। তো আজি আমি গম পাম যে পি ৰেচিঅ' কি, আমি সকলোখিনি প্ৰাইচ টু বুক ভেলু ডেট টু ইকুইটি ৰেচিঅ', আমি এনেকৈ ROE পেগ ৰেচিঅ' কি, এই সকলোখিনি আমি এতিয়া আলোচনা কৰিম। তো বন্ধুসকল আহক, আমি সময় নষ্ট নকৰি আমি গোটেইখিনি এটা এটাকৈ চাওঁ। এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিম, স্কিপ কৰি ভিডিঅ'টো নাচাব, কাৰণ বহুত জানিবলগীয়া কথা আপোনালোকে গম পাব এই ভিডিঅ'টোৰ জৰিয়তে। তো আৰু যদি এইখিনি আপোনালোকে যদি ভাল ইনভেষ্টৰ এটা বনিব মন আছে, যদি ভৱিষ্যতলৈকে এটা ভাল ইনভেষ্টৰ হৈ পেলাই এটা ভাল ইনকাম কৰিব মন আছে ষ্টক মাৰ্কেটৰ পৰা, তো এইকেইটা ৰেচিঅ', যিকেইটা ৰেচিঅ'ৰ কথা এতিয়া কৈ আছোঁ, এইকেইটা ৰেচিঅ' গোটেইকেইটা জনাটো খুবেই জৰুৰী, কাৰণ এইবোৰ ৰেচিঅ' ভাল ইনভেষ্টৰে সদায় চেক কৰে। তো বন্ধুসকল সেইকাৰণে কৈছোঁ, স্কিপ কৰি ভিডিঅ'টো নাচাব, আধৰুৱা ইনফৰমেশ্যন সদায় হানিকাৰক হয়। তো বন্ধুসকল আহক, আমি এটা এটাকৈ পইণ্টখিনি চাওঁ। তো বন্ধুসকল, প্ৰথম পইণ্টটো হ'ল আপোনালোকৰ সন্মুখত আহি গৈছে যে পি ৰেচিঅ'। তো পি ৰেচিঅ' কি হয়? তো প্ৰাইচ টু আৰ্নিং ৰেচিঅ', এইটো সম্পূৰ্ণ মিনিং হ'ল প্ৰাইচ টু আৰ্নিং ৰেচিঅ'। তো এইটো আমি কিহত চাব লাগে তেতিয়াহ'লে? আমি এইটো ৰেচিঅ' দি আমি কি গম পাম যে কোম্পানী এটা অভাৰ ভেলুড হৈ আছে নে আণ্ডাৰ ভেলুড হৈ আছে? তো এইখিনি কথা আমি গম পাম। তো এইটো বস্তু আপোনালোকে কেনেকৈ চেক কৰিব? তো সকলো ছেক্টৰৰে, আৰু তাৰে আগত এটা বস্তু বুজাই দিওঁ আপোনালোকক যে পি ৰেচিঅ' মানে কি, আপোনালোকে ইয়াত ধুনীয়াকৈ লিখা আছে, চাব পাৰে যে হাউ মাছ ইনভেষ্টৰ আৰ পেয়িং ফৰ ইটছ ৰুপি অফ আৰ্নিং, মানে আপোনালোকে 1 টকা ইনকাম কৰিবলৈ ষ্টকটোত কিমান টকা দি আছে। তো সেইটোৱে হ'ল পি ৰেচিঅ'। তো সম্পূৰ্ণ কথা মই আপোনালোকক অকণমান ভালদৰে বুজাই আছোঁ, তেতিয়াহ'লে চাব পাৰে যে যদি কোনোবা এটা ষ্টকৰ পি আপোনালোকে চাব পাৰে যে 50, তাৰমানে আপোনালোকে জানিব যে ষ্টকটোত আপোনালোকে 50 টকা দিব লাগিব 1 টকা ইনকাম কৰিবৰ কাৰণে। তো সেইটোৱে হ'ল আপোনালোকৰ পি ৰেচিঅ'। তো এনেকৈ আপোনালোকে এতিয়া অভাৰ ভেলুড হৈ আছে নে আণ্ডাৰ ভেলুড হৈ আছে, তো সেইটো কেনেকৈ গম পাব? তেতিয়াহ'লে সকলো ছেক্টৰৰো এটা পি থাকে। তো ছেক্টৰৰ পি ছাপ'জ ধৰক 50, তো ধৰি লওঁ হ'ল নিফটি IT ছেক্টৰ, এইটো নিফটি IT ছেক্টৰৰ পি হ'ল 50। তো আৰু যদি IT ছেক্টৰৰে কোনোবা এটা ষ্টকৰ যদি পি আপোনালোকে চাব পাৰে যে যদি 60 হৈছে, তেতিয়াহ'লে এইটো হ'ল অভাৰ ভেলুড, মানে এইটো আপোনাৰ ছেক্টৰতকৈ আপোনালোকৰ 10 বেছি হৈ আছে পি। আৰু যদি ঠিক তেনেকৈ যদি কমি যায়, যদি 40 হয়, তেতিয়াহ'লে গম পাব যে সেইটো এটা আণ্ডাৰ ভেলুড ষ্টক। তো বন্ধুসকল এইখিনি আপোনালোকে হয়তো গম পালে যে পি ৰেচিঅ'টো চাই পেলাই আমি কোম্পানী এটা অভাৰ ভেলুড হৈ আছে নে আণ্ডাৰ ভেলুড হৈ আছে এইটো গম পাব পাৰোঁ। তো বহুতৰ কুৱেশ্যন থাকে যে পি ৰেচিঅ'টো ভালদৰে গম নাপায়। তো এইটো এটা চিম্পলি যদি ক'ব লাগে যে ষ্টকটোত আপোনালোকে 1 টকা ইনকাম কৰিবলৈ কিমান টকা দিব লগা হৈছে, তো সেইটোৱে হ'ল পি ৰেচিঅ'। তো বন্ধুসকল নেক্সট টপিকটো হ'লে আমি, তো বন্ধুসকল নেক্সট টাৰ্মটো হ'ল আপোনালোকে চাব পাৰে যে ইয়াত প্ৰাইচ টু বুক ভেলু ৰেচিঅ'। তো এইটোক এনেকৈ P/BV বুলি এনেকুৱাও লিখা হয়। তো এইটোৰ কাৰণে আমি প্ৰথমতে জানিবলৈ যে বুক ভেলু কি বস্তু। তো বুক ভেলু ইয়াত লিখা আছে, তো চিম্পল টাৰ্ম ইজ দ্য এমাউণ্ট ডেট উইল ৰিমেইন ইফ দ্য কোম্পানী লিকুইডেটছ ইটছ এছেটছ এণ্ড ৰিপে অল ইটছ লাইবিলিটিছ। মানে যদি কোম্পানী এটা, যদি আজি ছাপ'জ কোম্পানীটো ডিচাইড কৰিলে যে আমি বন্ধ হৈ যাম, তো বন্ধ হৈ গ'লে তেতিয়াহ'লে যদি কোম্পানীটো বন্ধ হৈ যায়, সকলোখিনি যি বদিব লগা আছে সিহঁতৰ, ছাপ'জ ডেপ্ট আছে, কোম্পানীটো ধাৰ আছে, তো ধাৰ এইবোৰ সম্পূৰ্ণখিনি দি উঠি যিমানখিনি টকা শ্বেয়াৰ হোল্ডাৰক দিব, পাৰ শ্বেয়াৰ যিমানখিনি পইচা বাচিব, তো সেইটোকে কয় বুক ভেলু। তো এইখিনি কথা আমি অকণমান ভালদৰে বুজোৱা হওক। তো অলপ ভালদৰে বুজিবৰ কাৰণে মই আপোনালোকৰ কাৰণে ইয়াত এটা বস্তু লৈ আহিছোঁ। তো আপোনাৰ চাব যে প্ৰাইচ টু বুক ভেলু ৰেচিঅ' হেজ বিন ফেভাৰ্ড বাই ভেলু ইনভেষ্টৰ। যিবিলাক ভেলু ইনভেষ্টৰ তেওঁলোকে এইবোৰ প্ৰাইচ টু বুক ভেলু ৰেচিঅ' আছে, আৰু এইটো ৰেচিঅ' কিমান হ'ব লাগে? তো সদায় প্ৰাইচ টু বুক ভেলু ৰেচিঅ' 1 যদি ওচৰে পাজৰে হয়, তেতিয়াহ'লে সেইটো ষ্টকত ইনভেষ্ট কৰে ভেলু ইনভেষ্টৰবিলাকে দেই বন্ধুসকল। তো এই সদায় আপোনালোকে 1 আশে-পাশে নাপাব। আৰু যদি কিছুমান আমাৰ ইণ্ডিয়াৰো হওক বা কিছুমান ইনভেষ্টৰেতো এইটো প্ৰাইচ টু বুক ভেলু ৰেচিঅ' যে আণ্ডাৰ 3, মানে 3 আণ্ডাৰত থাকিলেও তো আপোনালোকে এইটো মানে লয়। তেতিয়াহ'লে আপোনালোকে এই বস্তুটো আপোনালোকে গম পালে যে প্ৰাইচ টু বুক ভেলু ৰেচিঅ' আপোনাৰ যিকোনো Skinner.in বা হওক আপোনালোকৰ মানি কণ্ট্ৰলত সকলোখিনি গম পাই যায়। তো প্ৰাইচ টু বুক ভেলু ৰেচিঅ' যদি 1 বা 3 ডাউনত থকা দেখা পায়, আপোনালোকে যদি গম পায়, তেতিয়াহ'লে এইটো আপোনালোকে ইনভেষ্টমেণ্ট কৰিব মানে এটা ভাল জাগা বুলি ধৰা হয়। তো বন্ধুসকল সেনেকুৱা নহয় যে ভাল, তাৰ লগত কোম্পানীটো ভাল আপোনালোকৰ ৰিজাল্টটো দেখুৱাই থাকিব লাগিব, সেইটো তেতিয়াহে আপোনালোকে এটা ভাল, যদি ৰিজাল্টটো দেখুৱাই আছে আৰু বুক ভেলুও যদি মানে 1 ওচৰে পাজৰে বা 3 ডাউনত আছে, তেতিয়াহ'লে ষ্টকটোত ইনভেষ্ট কৰিবৰ কাৰণে খুব সুন্দৰ সময় বুলি ধাৰণা কৰা হয়। তো বন্ধুসকল সেইকাৰণে আপোনালোকে হয়তো গম পালে এতিয়া প্ৰাইচ টু বুক ভেলু ৰেচিঅ' কি বস্তু হয়।
কিন্তু মাৰ্কেটত বহুত ভাল ভাল ষ্টক আছে যিসকলৰ আপোনালোকৰ প্ৰাইচটো বুক ভেলু হৈছে 3 নহয় আপোনালোকে বহুত ওপৰত পাব তো এইবোৰ তেনেকৈ আপোনালোকে যেনেকৈ বাজাজ ফিনচাৰ্ভে হওক আপোনালোকে এনেকৈ প্ৰাইচটো বুক ভেলু হৈছে বহুত ওপৰত তো কিন্তু এনেকুৱা নহয় যে ষ্টকটো বেয়া হৈ যায় আপোনালোকৰ ভেলু ইনভেষ্টৰৰ ওপৰতে এইটো কথা কোৱা হৈছে যে ভেলু ইনভেষ্ট কৰিব যদি কোনোবা খুজিছে তেতিয়াহে এনেকৈ এইটো বস্তু চাই তো বন্ধুসকল আমি নেক্সট টপিকটো ফালে যাওঁ তো বন্ধুসকল আমাৰ নেক্সট টপিকটো হ'ল আপোনালোকৰ আগত আহিছে যে ডেপ টু ইকুইটি ৰেচিঅ' তো মানে ডেপ টু ইকুইটি ৰেচিঅ' মানে হ'ল আপোনালোকক গম পাব যে কোম্পানীটোত ধাৰ কিমান লৈছে তো এই ৰেচিঅ'টোত গম পায় তো সদায় ডেপ টু ইকুইটি ৰেচিঅ' 1ৰ বিলো হ'লে ভাল বুলি কয় 1ৰ বিলো নহয় মই ভাবোঁ যে 0.5ৰ যদি ডাউন হয় তেতিয়াহ'লে ডেপ টু ইকুইটি ৰেচিঅ' খুব সুন্দৰ বুলি হয় মানে কম ধাৰ লৈ আছে তো এইটো কেনেকৈ আপোনালোকৰ ডেপ টু ইকুইটি ৰেচিঅ' ফিগাৰ কৰে তো এই ল' ফিগাৰ ইজ ইউজুৱেলি কনচিডাৰ্ড বেটাৰ মানে যিমানে ল' ফিগাৰ হয় তো সেইটোৱে সদায় মানে বেটাৰ কৰে তো এইটো বস্তু আপোনালোকে ইয়াৰ সোনকালে পঢ়ি চাব পাৰে অকণমান মই আপোনালোকক পঢ়ি দেখুৱাইছোঁ যে ইট শ্ব'জ হাউ মাছ কোম্পানী ইজ লিভাৰেজ ডেট ইজ হাউ মাছ ডেপ্ট ইজ ইনভলভ ইন দ্য বিজনেছ তো বন্ধুসকল এইটো গম পাই যে কিমান পইচা ইনভলভ হৈছে তো এইটো কেনেকৈ এইটো আপোনালোক গম পাব পাৰে যে ভিয়া প্ৰমোটাৰ বা কেপিটেল ইকুইটি যদি ইকুইটি আপোনালোকে কোনোবাই পইচা ইকুইটি বন্ধকীত থৈ পেলাই পইচা উঠায় তো সেইটোতো আপোনালোকে ইয়াত আহিব পাৰে বা এনেও কোনোবাই লৈছে তো পইচা লৈছে কেছ লৈছে তো সেইটো ইয়াত আহি যায় তো ডেপ টু ইকুইটি ৰেচিঅ'টো চোৱাটো খুব ইম্পৰ্টেণ্ট এইটো যদি আপোনালোকৰ যদি যিমানে ডাউন হৈ থাকে সিমানে ভাল কিন্তু 1ৰ ওপৰত হ'লে ডেপ টু ইকুইটি ৰেচিঅ' আপোনালোকে সেইটো কোম্পানীত ইনভেষ্ট কৰিবলৈ নাযাব যদিও যায় তেতিয়াহ'লে খুব বহুত বেছি ৰিচাৰ্চ কৰিব লাগিব কোম্পানীটোত আপোনালোকে সেইটো কৈ দিলোঁ তো বন্ধুসকল আহক আমি নেক্সট টপিকটো ফালে যাওঁ তো আমাৰ নেক্সট টপিকটো হ'ল আপোনালোকৰ আগত আহিছে যে অপাৰেটিং প্ৰফিট মাৰ্জিন OPM বুলিও এইটো কোৱা হয় তো অপাৰেটিং প্ৰফিট মাৰ্জিনটো আপোনালোকে কেনেকৈ গম পাব এইটোত কেনেকৈ যে অপাৰেশ্যনেলি এফিচিয়েঞ্চি এণ্ড প্ৰাইচিং পাৱাৰ তো এইটোৰ পৰা আপোনালোকে গম পায় যে প্ৰাইচিং পাৱাৰটো আৰু অপাৰেশ্যন মানে কোম্পানীটো কিমান এটা ভাল কাম কৰি আছে তো সেইটো প্ৰফিটেবল কিমান প্ৰফিটেবল সেইটো বস্তু আমি গম পাওঁ তো এইটো কেনেকৈ কেলকুলেট কৰে এইটো বস্তু ইয়াত দেখা দিছে যে আপোনালোকে চাব পাৰে যে বাই ডিভাইডিং অপাৰেটিং প্ৰফিটছ বাই ইটছ নেট চেল তো আপোনালোকে প্ৰতিটো কোৱাৰ্টাৰতে নেট চেলছ আহে আৰু অপাৰেটিং প্ৰফিট কিমান কৰিছে সকলোখিনি দিয়াৰ আগত মানে অপাৰেটিং প্ৰফিট যিটো আহে তো অপাৰেটিং প্ৰফিটক যদি নেট চেলছেৰে ডিভাইড কৰে তো তেতিয়া অপাৰেটিং প্ৰফিট মাৰ্জিনটো ওলাই যায় আপোনালোকে প্ৰতিটো কোম্পানীৰে আপোনালোকে আগৰ কোৱাৰ্টাৰটোৰ অপাৰেটিং প্ৰফিট নিজে ওলাইছে আৰু এইটো কোৱাৰ্টাৰৰ যিটো ৰিজাল্ট দিছে ৰিচেণ্টলি সেইটোৰ অপাৰেটিং প্ৰফিট ওলাই চাব আপোনালোকৰ হাতত থকা ষ্টকৰ তেতিয়া যদি গম পাব যে যদি গ্ৰ' কৰি আছে কোম্পানীটো তেতিয়াহ'লে অপাৰেটিং প্ৰফিট মাৰ্জিনটো গ্ৰ' কৰি থাকিব তো সেইটো এটা আপোনালোকক চাব লগা কথা তো অপাৰেটিং প্ৰফিট মাৰ্জিন সদায় চাব লগা ইনভেষ্টমেণ্ট কৰাৰ আগত যিকোনো ষ্টক এটাৰ তো বন্ধুসকল আহক আমি নেক্সট টপিকটোৰ ফালে যাওঁ তো বন্ধুসকল নেক্সট টপিকটো আপোনালোকৰ ইয়াত আহিছে EV বাই EBITDA তো বন্ধুসকল এইটোৰ কাৰণে আমাৰ এইটো অলপ এক্সট্ৰাকৈ বুজাব লাগিব EV মানে হ'ল এণ্টাৰপ্ৰাইজ ভেলু আপোনালোকে ইয়াত চাব পাৰে আৰু EBITDA মানে হ'ল আপোনালোকে ইয়াত লিখা আছে আপোনালোকে চাব পাৰে যে আৰ্নিং বিফৰ ইণ্টাৰেষ্ট টেক্স ডেপ্ৰিচিয়েশ্যন এণ্ড এমষ্টেশ্যন তো বন্ধুসকল এইটো মানে কি যে EBITDA মানে আমি প্ৰথমতে চাওঁ যে EBITDA মানে হ'ল আৰ্নিং বিফৰ মানে কিমানখিনি কোম্পানীটো আৰ্ণ কৰিছে টেক্স হওক কিবা দিব লগা আছে কাৰোবাৰ সেইখিনি ইণ্টাৰেষ্ট হওক বা কিবা সিহঁতৰ কোম্পানীটো কিবা এছেটছে কাম কৰে নাই মানে ধৰক 2-3 কোটি টকা প্ৰতিটো কোম্পানীৰ এনে যায় মানে সেইটো কোম্পানীটো মানে এইটো নন পাৰফৰ্মিং এছেটছ বুলি কয় তো সেইটো হয় ডেপ্ৰিচিয়েশ্যন আণ্ডাৰত হয় তো এমষ্টেশ্যন মানে সেনেকুৱা বস্তু সকলোখিনি বাদ দি পেলাই তো যিমানখিনি মানে হাতত থাকে পইচা তো সেইটোক কয় EBITDA তো সদায় EBITDAটো সদায় ইম্প্ৰুভ হ'ব লাগে কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ হওক ইয়াৰ অন ইয়াৰ হওক সেইটো আপোনালোকে সদায় চাব লাগে তো EBITDAটো আপোনালোকে এইটো চাব পাৰে আৰু এইটো EV মানে হ'ল এণ্টাৰপ্ৰাইজ ভেলু আপোনালোকে চাব পাৰে এণ্টাৰপ্ৰাইজ ভেলু বাই আমি এতিয়া EBITDA তো এইটো বস্তু ইমান চাব নালাগে কাৰণ এইবোৰ বহুত ডাঙৰ ইনভেষ্টৰবিলাকে যদি বহুত ডাঙৰ পইচা লগায় কাৰণ আমাৰ হাতত আমিতো ৰিটেইল ইনভেষ্টৰ হয় আমাৰ হাতত আমি মেক্সিমাম কিমান টকা লগাম এটা ষ্টকত মেক্সিমাম 1 লাখ বা 2 লাখ তাতছেতো বেছি নলগাওঁ ন তো সেইটো কাৰণে আমি এইবোৰ বস্তু চাব নালাগে যিবিলাকে 200 কৰোৰ টকা লগায় সিহঁতে নিশ্চয় এইবোৰ বস্তু চায় তো মই এইটো বস্তু কিয় আনিছোঁ আপোনালোকৰ আগত কাৰণ আপোনালোকে জানিব লাগে যে EV মানে কি আৰু EBITDA মানে কি তো EV মানে হ'ল আপোনালোকৰ এণ্টাৰপ্ৰাইজ ভেলু তো এণ্টাৰপ্ৰাইজ ভেলুটো আপোনালোকে কেনেকৈ কেলকুলেট কৰিব লাগে সেইটো ইয়াত লিখা আছে তো আপোনালোকে ইয়াত চাব যে EV আহি গৈছে তো এতিয়া চাব পাৰে যে EV ইজ মাৰ্কেট কেপিটেলাইজেশ্যন আপোনালোকে চাব পাৰে প্ৰতিটো ষ্টকৰে থাকে তো প্লাছ ডেপ্ট যিটো ডেপ্ট আছে যিমান কোম্পানীটো ধাৰ লৈছে সেই দুটা প্লাছ কৰি দি পেলাই মাইনাছ
কেছ যিমানখিনি কোম্পানীটোৰ হাতত আছে তো সেইখিনি যদি মাইনাছ কৰি দিয়ে তেতিয়াহ'লে এণ্টাৰপ্ৰাইজ ভেলুটো ওলাই যাব তো এইবোৰ বস্তু বহুত ডাঙৰ ডাঙৰ ইনভেষ্টৰবিলাকে চাই তো আমি ইমানখিনি মনোযোগ নিদিলেও কথা নাই তো কিন্তু আমি এইখিনি জানিব লাগে যে ইভি মানে কি আৰু ইবিটা মানে কি তো এইখিনি জানি লওক ইবিটা ডিএটো বাদ দি পেলাই যিটো EBIT মানে আৰ্নিং বিফৰ ইণ্টাৰেষ্ট এণ্ড টেক্স তো এইটো বস্তু আপোনালোকে এই সদায় চাব লাগে এইটো বস্তু যে ইণ্টাৰেষ্ট আৰু টেক্সটো দিয়াৰ আগত কোম্পানীটো কিমান প্ৰফিটেবল হৈ আছে আশা কৰোঁ বন্ধুসকল আপোনালোকে বুজিব পাৰিছে তো বন্ধুসকল আমাৰ নেক্সট টপিকটো হ'ল প্ৰাইচ টু আৰ্নিং গ্ৰথ ৰেচিঅ' তো এইটোক আমি সকলোৱে আমি পেগ ৰেচিঅ' বুলিও জানো তো এইটো বস্তু আপোনালোকে চাব পাৰে যে পেগ ৰেচিঅ' ক'ত ইউজ কৰে তো ইউজ টু ন' ডেট ৰিলেশ্যনশ্বিপ ৰিলেশ্যনশ্বিপ বিটুইন প্ৰাইচ অফ এ ষ্টক মানে কিমান টকা চলি আছে প্ৰাইচটোৰ আৰ্নিং পাৰ শ্বেয়াৰ মানে হ'ল EPS তো এইটো বস্তু মই আপোনালোকক ক'ব পাৰিছোঁ মানে EPS মানে হ'ল আৰ্নিং পাৰ শ্বেয়াৰ মানে প্ৰতিটো শ্বেয়াৰৰ এগেইনষ্টত আপোনালোকক প্ৰতিটো কোৱাৰ্টাৰত আহে EPS বুলি সেইটো সকলোৱে চায় তো EPS মানে আৰ্নিং প্ৰতিটো শ্বেয়াৰৰ এগেইনষ্টত কিমান টকা আপোনালোকক কিমান টকা আৰ্ন কৰি দিছে তো সেইটোৱে হ'ল EPS তো সেইটো কথা আপোনালোকে গম পাই লওক যে এইটো এটা ভেলু EPS তো আৰু কোম্পেনীজ গ্ৰ'থ তো কোম্পেনীটো কিমান গ্ৰ'থত চলি আছে তো সকলোখিনি মিলি পেলাই এটা ৰেচিঅ' ওলাই বৰ ডাঙৰ ডাঙৰ যিবিলাক ইনষ্টিটিউশ্যন আছে সেইবিলাকে তো এইটোক কয় পেগ ৰেচিঅ' তো এই বস্তুটো আপোনালোকে যিকোনো এটা ৱেবছাইটতো গম পাই যায় আপোনালোকে মাৰি দিলেই হ'ল তো তেনেকৈ আপোনালোকে চেক কৰিব পাৰে তো কৰি পেলাই এইটো সদায় চেক কৰিব যে পেগ ৰেচিঅ'টো যিমানে ভাল সিমানে কোম্পানীটো সিমানে ভাল হৈ থাকে তো বন্ধুসকল আহক আমি নেক্সট হেৰিটো ফালে যাওঁ যিটো টপিক আছে তো টপিকটো ফালে তো বন্ধুসকল আমাৰ নেক্সট টপিকটো আপোনালোকৰ আগত আহি গৈছে যে আপোনালোকে চাব পাৰে যে এইটো ৰিটাৰ্ণ অন ইকুইটি মানে ROE বুলি মই সদায় কৈ থাকোঁ যে ROE ROC টো নেক্সট আহি আছে তো ৰিটাৰ্ণ অন ইকুইটি মানে আপোনালোকক মই ক'ব যে প্ৰতি ইকুইটিৰ এগেইনষ্টত আপোনালোকৰ ইকুইটিৰ কেপিটেল ইকুইটিৰ উঠাইতো ইকুইটিৰ এগেইনষ্টত পইচা উঠায় কোম্পানীবিলাকে তো সেইখিনি পইচাৰ পৰা কিমান টকা আৰ্ণ কৰি দিছে তো সেইটোৱে হ'ল ৰিটাৰ্ণ অন ইকুইটি মানে ধৰক ইকুইটিৰ পৰা আপোনালোকে 1 কৰোৰ টকা উঠাইছিল তো 1 কৰোৰৰ পৰা 2 কৰোৰ হৈ গৈছে মানে কি 1 কোটি টকা আপোনালোকৰ ইকুইটিৰ পৰা ইনকাম তো সেইটো হ'ল ৰিটাৰ্ণ অন ইকুইটি তো ৰিটাৰ্ণ অন ইকুইটি হ'ব 1 কৰোৰ তো সেনেকুৱা আপোনালোকৰ যিটো ভেলু তো ৰিটাৰ্ণ অন ইকুইটি আপোনালোকে চাব পাৰে এইটো পাৰ্চেণ্টেজত থাকে সদায় তো যিমান ভাল হয় সিমানে ভাল তো মই ভাবোঁ যে 15%ৰ পৰা 20%ৰ ভিতৰত যদি ৰিটাৰ্ণ অন ইকুইটি থাকে তো যিকোনো এটা ষ্টকৰ কাৰণে সেইটো ভাল তো বন্ধুসকল এইটো আপোনালোকে চেক কৰিব ৰিটাৰ্ণ অন ইকুইটি skinner.com আৰামছে ওপৰতে পাই যায় তো এইটো বস্তু আপোনালোকে চাব পাৰে তো ৰিটাৰ্ণ অন ইকুইটি মই পঢ়ি নুশুনা আপোনালোকে ইয়াত পঢ়ি চাব পাৰে পজ কৰি পেলাই যদি পঢ়ি চাব মন আছে তো নেক্সটটো ফালে যাওঁ তো আপোনালোকে চাব পাৰে যে ROC মানে ৰিটাৰ্ণ অন কেপিটেল এমপ্লয়ড তো ইয়াত আপোনালোকে হোৱাট ইজ ৰিটাৰ্ণ অন কেপিটেল এমপ্লয়ড তো সেইটো বস্তু আপোনালোকে ইয়াত আছে তো এইটো বস্তু ডাইৰেক্ট আপোনালোকে এইখিনি পঢ়াৰ আগত আপোনালোকে এইটো ৰিটাৰ্ণ অন কেপিটেল এমপ্লয়ড কেনেকৈ আপোনালোকে কেলকুলেট কৰিব পাৰি তো তাৰে এটা ফৰ্মুলা আছে তো ফৰ্মুলাটো আপোনালোকে চাব যে EBIT মই অকণমান আগতে আপোনালোকক কৈছোঁ যে আৰ্নিং বিফৰ ইণ্টাৰেষ্ট টেক্স আৰ্নিং বিফৰ ইণ্টাৰেষ্ট টেক্স এইটো মই অকণমান আগতে আপোনালোকক কৈ উঠিছোঁ বাই কেপিটেল এমপ্লয়ড তো কেপিটেল এমপ্লয়ডটো কেনেকৈ আপোনালোকৰ টোটেল এছেটছ মাইনাছ কাৰেণ্ট লাইবিলিটিছ মইতো আপোনালোকে এতিয়া অহা নাই মইতো কৈ দিছোঁ তো আৰু EBITটো আপোনালোকে কেনেকৈ ওলাব লাগে আৰ্নিং বিফৰ ইণ্টাৰেষ্ট টেক্স এইটো মই আপোনালোকক অকণমান আগতে কৈ উঠিছোঁ তো এইটো আপোনালোকে চাব পাৰে যে কেপিটেল এমপ্লয়ডটো আপোনালোকে কেনেকৈ ওলাব টোটেল এছেটছ মাইনাছ কাৰেণ্ট লাইবিলিটিছ তো কাৰেণ্ট লাইবিলিটিছ আপোনালোকে মানি কণ্ট্ৰল লওক এইটোতো সকলোখিনিত পাই যায় তো কাৰেণ্ট লাইবিলিটিছটো আপোনালোকে নিজে যদিও ওলাব চেষ্টা কৰে ROC আপোনালোকে ওলাবচোন বন্ধুসকল কিমান ওলাই আপোনালোকে চেক কৰি চাব নিজে আপোনালোকৰ নলেজ বাঢ়িব তো টোটেল এছেটছ যিমান আছে সেইটোৰ পৰা আপোনালোকে কাৰেণ্ট লাইবিলিটিছ মানে এতিয়ালৈকে যিমানখিনি বস্তু আছে এছেটছখিনিক যিখিনি চম্ভালাৰ কাৰণে যিমানখিনি পইচা খৰচা কৰিব লাগে সেইটো হ'ল কাৰেণ্ট লাইবিলিটিছ তো সেইখিনি মাইনাছ কৰি দিলে আপোনালোকে যিমানখিনি আহিব তো সেইটো হ'ল কেপিটেল এমপ্লয়ড তো এইটো EBITক পিছত কেপিটেল এমপ্লয়ডে ডিভাইড কৰি দিলে আপোনালোকৰ ROCটো ওলাই যায় তো বন্ধুসকল আৰু ইয়াতো যদি আপোনালোকে পঢ়িব বিচাৰে তো ইয়াতো আপোনালোকে সেইখিনি কথাই মই যিখিনি ক'লোঁ সেইখিনি আপোনালোকক দিয়া আছে তো ROC আপোনালোকৰ বন্ধুসকল মই আপোনালোকক ক'লোঁ যেতিয়া কৈছিলোঁ ROE 15%ৰ পৰা 20%ৰ ভিতৰত হ'ব লাগে তো এইটো আপোনালোকৰ ROCটো এইটো যদি আৰু তাতকৈ যদি বেছি থাকে সেইটোতো বহুত বেছিয়ে ভাল তো বন্ধুসকল 15 বা 20%ৰ পৰা ভাল বুলি ধাৰণা কৰা হয় তো ROCটো এইটো আপোনালোকে জানি ল'ব তো আৰু বন্ধুসকল আমি নেক্সট টপিকটোৰ ফালে যাওঁ তো বন্ধুসকল আমাৰ লাষ্টৰ টপিকটো হ'ল CAGR মানে হ'ল আপোনালোকৰ ইয়াত লিখা আছে যে কম্পাউণ্ড এনুৱেল গ্ৰথ ৰেট তো বন্ধুসকল এইটো বস্তু চাব লগা খুব ইম্পৰ্টেণ্ট কম্পাউণ্ড এনুৱেল গ্ৰথ ৰেটটো যদি 15% বা 15%কৈ যদি আপোনালোকৰ যদি কম্পাউণ্ড এনুৱেল গ্ৰথ ৰেট পাই গৈছে ন মানে ইয়াৰ অন ইয়াৰ আপোনালোকৰ ছাপ'জ 1 বছৰত আপোনালোকৰ ইয়াক মই অলপ ভালকৈ বুজাই আছোঁ যে আপোনাৰ ছাপ'জ 1000 টকা ইনভেষ্ট কৰিছিল 1000 টকাৰ পৰা আপোনালোকে 500 টকা ইনকাম কৰিলে তো মানে আপোনালোকে 50% আপুনি ইনকাম কৰি দিলে 1 বছৰত তো নেক্সট আপোনালোকৰ যদি আকৌ 1 বছৰ ৰাখে মানে 2 বছৰ
2 বছৰত মানে নেক্সট ইয়াৰটোতো আপোনালোকে 50% নিদিলে কিন্তু 50% আপোনালোকে কিমান টকাৰ ওপৰত দিব এইবাৰ দিব 105 মানে 1500 ৰুপিজৰ এগেইনষ্টত এইবাৰ দিব মানে কি হ'ল আপোনালোকে আগৰবাৰ দিছিল 1000ৰ ওপৰত কিন্তু এইবাৰ দিছে 1500ৰ ওপৰত তো বন্ধুসকল আকৌ বাঢ়ি গ'ল তো নেক্সট ইয়াৰত আকৌ 3 বছৰ কাৰণে হ'লে নেক্সট ইয়াৰতো যদি 50 দি থাকে 50 দিলে মানে কি হ'ল আপোনালোকৰ এইবাৰ আৰু সেইটোৰ লগত প্লাছ কৰি পেলাই যিমান টকা হৈছিল সেইটোৰ ওপৰত আৰু 50% দিব তো তেনেকৈ আপোনালোকে ভাবিব নোৱাৰে বন্ধুসকল কম্পাউণ্ডিঙৰ কিমান ফাইদা আছে যদি আপোনালোকে লং টাৰ্মৰ কাৰণে শ্বেয়াৰ এটা ৰাখে ন তো বন্ধুসকল আপোনালোকে যদি 30% CAGRকে যদি 10 বছৰৰ কাৰণে কোম্পানী এটা ৰাখে ন আপোনালোকৰ 1 লাখ টকা এটা গৈ পেলাই আপোনালোকে বহুত টকা কৰি দিব পাৰে বন্ধুসকল কম্পাউণ্ডিঙৰ ফাইদা এইটো লং টাৰ্মৰ কাৰণে যিবিলাকে ইনভেষ্ট হৈ আছে ইনভেষ্ট কৰি আছে ষ্টক মাৰ্কেটত তেওঁলোকে গম পায় তো বন্ধুসকল আশা কৰোঁ এইখিনি আছিল ষ্টকটো আজিৰ কাৰণে জানিব লগা তো অহাকালি এটা ভাল ষ্টকৰ ভিডিঅ' লৈ আহিম বন্ধুসকল আপোনালোকৰ কাৰণে আশা কৰোঁ সেইটো ভিডিঅ' আপোনালোকে চাব তো বন্ধুসকল আজিলৈকে আহিছোঁ যোৱাৰ আগত নিশ্চয় ৰিকুৱেষ্ট কৰিব বিচাৰিম যদি চেনেলটো ফাৰ্ষ্ট টাইম আছে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনালোকৰ যদি কোনোবা ফ্ৰেণ্ডৰ লগত এইটো ভিডিঅ' শ্বেয়াৰ কৰিব লগা আছে তো শ্বেয়াৰ কৰি দিব তো বন্ধুসকল নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই